আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 44 নম্বৰ দিন আৰু 44 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে, আৰু দানা বৰ্তমান মই ফিনিচাৰ ব্যৱহাৰ কৰি আছোঁ, যিহেতু মুৰ্গীখিনি অলপমান ডাঙৰ হৈছে, সম্পূৰ্ণ পাখি ওলাই গৈছে। ষ্টাৰ্টাৰ বেছি দিন দি নাথাকোঁ, যিহেতু আপোনাৰ বাজেটৰো কথা থাকে। ষ্টাৰ্টাৰটো অলপমান দামটো বেছি হয় ফিনিচাৰটোতকৈ। এতিয়া বৰ্তমান ফিনিচাৰ ব্যৱহাৰ কৰি আছোঁ, আৰু আজি বৰ্তমান পানীত কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ আৰু পৰ্দাখিনি উঠাই দিছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল, এতিয়া বৰষুণ কমিলে, সেইকাৰণে গেছখিনি ওলাই যাবলৈ সম্পূৰ্ণকৈ পৰ্দাখিনি উঠাই দিছোঁ চাৰিওফালৰ। আৰু ভিতৰৰ টেম্পাৰেচাৰ ইমান বেছি হৈ থকা নাই, যিহেতুকে ৰাতিপুৱা বৰষুণ দি উঠিছে আৰু এতিয়া অলপ অলপ বতাহ মাৰি আছে। বৰ্তমান আবেলিৰ সময় হৈ আছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। আৰু বাহিৰত বতৰটো ডাৱৰীয়া, বৰষুণ দিব অলপ পিছতে তেনেকুৱা লাগি আছে। সেইকাৰণে আধা পৰ্দা পেলাই দিম, যাতে ভিতৰলৈ পানী চিটিকনি সোমাব নোৱাৰে। আপোনালোকেও পানীৰ চিটিকনি সোমাব নোৱাৰাকৈ ব্যৱস্থা কৰিব, নহ'লে মুৰ্গীৰ বাৰিষাত বেমাৰটো অলপমান বেছি হয়, বেক্টেৰিয়াজনিত বা প্ৰটোজোৱাজনিত। সেইকাৰণে অকণমান সেই বিষয়ে ধ্যান ৰখাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে যোনে যোনে ফাৰ্ম কৰি আছে। যিকোনো মুৰ্গী, অকল বোলে সোণালী বুলিয়েই নহয়, সোণালী, লোকেল, কয়লাৰ, ব্ৰইলাৰ সকলোবোৰ।